দিনবাৰ ঘোষণা 8 ফেব্ৰুৱাৰীৰ পুৱা ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সত্যতা। আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকী মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে। দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে। আৰু তাৰ পূৰ্বে এতিয়া গৌৰৱ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত। হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্না বুলি কৈছিল গৌৰৱে। গৌৰৱৰ এই মন্তব্যটো পাকিস্তান লিংক বিচাৰি উলিয়াইছে মুখ্যমন্ত্ৰীয়ে। যিদৰে মুছলিম লীগৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল, একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহম্মদ জিন্নাৰ আদৰ্শবোৰ একে। মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হিন্দু জিন্না, এজন হিন্দু জিন্না। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়। তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব। মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। গৌৰৱৰ মতে হিমন্ত বিশ্ব শৰ্মা দুৰ্বল ভয়াতুৰ, সেইবাবে তেওঁ এদিনো বিৰোধীত বহা নাই। প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ, ৰাইজে বিৰোধীত ৰখা নাই, মই কি কৰিম? এই প্ৰতিক্ৰিয়াটো পাকিস্তানী এংগল মুখ্যমন্ত্ৰীৰ। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি চৰকাৰ গুচি গ'লেও, বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। মানুহজন ইমানো শক্তিশালী নহয়। আপোনালোকে মিডিয়া অলপ উঠাই দিয়ে। বিৰোধী হিচাপে তেওঁ এদিনো থকা নাই। বিৰোধী ভূমিকা কেতিয়াবা গ্ৰহণ কৰিছে নেকি? তো আমিতো নিৰ্ভয় ব্যক্তি। ৰাজনৈতিক হেঁচা দিলেও, আৰক্ষী ভয় দেখালেও আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। বিৰোধীত মোক মানুহে ৰাখিলেহে ৰাখিম। মানুহে মোক বিৰোধীত নাৰাখে মই কি কৰিব পাৰোঁ কওক? আজি যদি মানুহে বিজেপিক হৰুৱাই দিয়ে, জালুকবাৰীত মোক হৰুৱাই দিয়ে, মইতো বিৰোধীত থাকিম। কিন্তু মানুহে নহৰুৱাই নহয়, মানুহে বিজেপিকে জিকাব। আৰু ভগৱানৰ আশীৰ্বাদত জালুকবাৰীতো মোৰ জিকাৰ সম্ভাৱনা আছে। গতিকে গৌৰৱ গগৈয়ে এই যিটো তেওঁৰ মনৰ আশা, পাকিস্তানত গৈ কাৰোবাক প্ৰেয়াৰ কৰক গৈ, ইয়াততো নহ'ব। এইবাৰ গৌৰৱ গগৈৰ অসম প্ৰেমৰ উদাহৰণ দিলে মুখ্যমন্ত্ৰীয়ে। তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নামেই ক'ব নোৱাৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছিল বৰ অসম গঢ়াৰ কথা। মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱৰ বৰ অসমত কেৱল মিয়া থাকিব। গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁ নামকেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকৈ টুৰিষ্ট আহে, তেওঁ ইয়াত আহি খুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালেহেঁতেন, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন কি? যে তেওঁ ল'ৰা ছোৱালী দুটাকতো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনিয়ে এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকৈ ক'ব পাৰে? আৰু তেওঁৰ বৰ অসমত কোন থাকিব? মিয়াবিলাকহে থাকিব, বেলেগটো নাথাকে। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবোঁ যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে বুলি। এইবাৰ বৰাকত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ প্ৰসংগ উত্থাপন কৰিলে গৌৰৱ গগৈয়ে। চাৰিওফালে বাগান, তেওঁলোকৰ ল'ৰা নামত 18টা কোম্পানী, অসমৰ ভিতৰত এটা জিলা নাই য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিবাৰে মাটি কিনা নাই। তিনিচুকীয়াত লৈছে, ডিব্ৰুগড়ত লৈছে, মাজুলীত লৈছে, গুৱাহাটীত লৈছে। বাৰাকতো ক'ৰবাত লৈছে নেকি? বাগান লৈছে নেকি? লৈছে।
আমি অলপ দিনৰ পিছত এটা ৱেবছাইট মুকলি কৰিম। য'ত প্ৰত্যেক জিলাৰ আমাৰ অসমৰ মানুহবোৰে গোটেই ডিটেইলছটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰৰ নামত, নিজৰ বন্ধুসকলৰ নামত ক'ত ক'ত মাটি লৈছে গোটেইখিনি ডিটেইলছ এই ৱেবছাইটৰ ভিতৰত আপলোড কৰিব আৰু গোটেইখিনি কথা আমি ৰাজহুৱাভাৱে আমি মুকলি কৰি দিম। মুখ্যমন্ত্ৰীক ভোট চোৰ বুলি অভিহিত কৰি গৌৰৱ গগৈয়ে ক'লে, কেৱল সংখ্যালঘু মানুহৰ ভোট চুৰি কৰাই নহয়, উজনিত বিজেপিয়ে খিলঞ্জীয়া মানুহৰ গৰু চুৰিও কৰিছে। যোৱাকালি তেওঁ নিজে ক'লে কি হয় আমি ভোট চুৰি কৰিব বিচাৰিছো, কিন্তু অসমৰ ৰাইজে এটা দেখিছে যে এইখন দল এইখন চোৰ আৰু ডকাইত হৈ গ'ল। তেওঁলোকে মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰা নাই, তেওঁ উজনি অসমত খিলঞ্জীয়া মানুহসকলৰ গৰু চুৰি কৰিছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, অধিক আক্ৰমণাত্মক হৈ পৰিছে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক নিৰ্বাচনৰ সময়লৈ যে অধিক বাঢ়ি যাব তাত অলপো সন্দেহ নাই। ব্যুৰ' ৰিপৰ্ট DY365।